দ্বিতীয় স্কন্ধতে ব্রহ্মাই নারদক কৈছে যে কৃষ্ণ কৃপা বিনে কাৰ্য সাধিবাক টান। কৃষ্ণ কৃপা নহলে একো কাম কৰিব পৰা নাযায়। আৰু যাৰ নেকি বোলে কোটি কোটি জন্মৰ পুণ্য সঞ্চিত হৈ আছে, সেই সকল ব্যক্তিহে কৃষ্ণ কথাত কাণ পাতিব বুলি ভাগৱতে সিদ্ধান্ত দিছে। ভাগৱতৰ একাদশ স্কন্ধত কৈছে জন্মান্তৰে ভৱেৎ পুণ্যম তদা ভাগৱত লভে। জন্মান্তৰে ভৱেৎ পুণ্যম তদা ভাগৱত লভে। জন্মে জন্মান্তৰ যাৰ পুণ্য সঞ্চিত হৈ আছে, সেইসকলেহে কৃষ্ণ কথাত কাণ পাতিব বুলি কৈছে। এই কথাটোকে, এই শ্লোকটোকে আমাৰ গুৰুৰ গুৰু পৰম গুৰু জগতগুৰু শ্ৰীমন্ত শংকৰ গুৰুৱে দশম স্কন্ধৰ আদি ভাগতে মংগলাচৰণৰ পিছতে ভাঙি থৈছে। গুৰুজনাই কৈছে এ ৰাম শতকোটি জনমৰ হে মহাপাপচয়, যিটো মনুষ্যৰ নিৰন্তৰে ভৈলাক্ষয়। হিহিজন কৃষ্ণ কথা এ শুনিবাক পাৰে, পাপীৰ কাণত কথা অহুচি হেন তাৰে। বোলে শতকোটি জনমৰ মহাপাপচয়, যিটো মনুষ্যৰ নিৰন্তৰে ভৈলা ক্ষয়। হিহিজন কৃষ্ণ কথা শুনিবাক পাৰে, পাপীৰ কাণত কথা শুচি হেন তাৰে। বোলে পাপীয়ে কৃষ্ণ কথা শুনিবলৈ সুবিধা নাপায়। তেওঁ যদি ঘৰত গৈ আমাৰ উদ্যোক্তা মণ্ডলীয়ে গৈ কিনি ঘৰত গৈ যদি জানু পাৰি মানে আঁঠু লৈ লয়, তামোল পাণ শৰাই দি কিনি নিমন্ত্ৰণ কৰি আহে যে আমি বাপজন, আমি দুদিনীয়া কাৰ্যসূচীৰে ভাগৱতৰ কথা পাতিছোঁ, ভাগৱতৰ অনুষ্ঠান এটা পাতিছোঁ, আপুনি কৃপা কৰি আহিব। সেই বুলি জানু পাৰি আঁঠু লৈ আহিলেও তেওঁৰ যদি পুণ্য নাথাকে, এই পুণ্য তীৰ্থত তেওঁ আহিবলৈ সুবিধা নাপায়। আপোনালোকৰ আমাৰ পুণ্য থকাৰ কাৰণে আজি আপুনি মই দৌৰি আহি গ'লো কৃষ্ণ কথা শ্ৰৱণৰ কাৰণে। গুৰুজনাই কীৰ্তন শাস্ত্ৰত কৈছে যে জন্মে জন্মে আৰাধিছে অজিতু মহাহৰি, তাহাৰ জিভাত নাম আহে হৰ হৰি। বোলে জন্মে জন্মে আৰাধিছে যিটো মহাহৰি, তাহাৰ জিভাত নাম আহে হৰ হৰি। আৰু কোনে ঈশ্বৰৰ নাম ল'ব নোৱাৰে? বোলে জন্মে জন্মে কৰি আছে পাপৰ পৰ্বত, আজুৰন্তে নাহে নাম তাহাৰ জিভাত। বোলে তেওঁ ৰাম নামো ক'ব নোৱাৰে, কৃষ্ণ নামো ক'ব নোৱাৰে। আপোনালোকৰ আমাৰ পুণ্য থকাৰ কাৰণে আপুনি মই আহি এই পুণ্য তীৰ্থত বহি আজি কৃষ্ণ কথা শ্ৰৱণ কৰিছোঁ। একাদশ স্কন্ধ নৱসিদ্ধৰ লগত নিমি ৰজাৰ আলোচনা হৈ আছে। 9টা প্ৰশ্নৰ উত্তৰ, নিমি ৰজাৰ 9টা প্ৰশ্ন, তাৰে 9টা উত্তৰ দি আছে আমাৰ পৰম শ্ৰদ্ধাৰ প্ৰমোদ শইকীয়া বাপে। এই নিমি ৰজা যিটো 9টা প্ৰশ্ন আছিলে, ইতিমধ্যে তেখেতে আৰু আমাৰ পৰম শ্ৰদ্ধাৰ সন্দিকৈ প্ৰভুৱে আপোনাসৱক সুন্দৰভাৱে ব্যাখ্যা কৰি আপোনালোকক শ্ৰৱণ দিয়ালে, হয়নে বাৰু? আমাৰ পৰম শ্ৰদ্ধাৰ শইকীয়া প্ৰভু আপোনালোকক
মুখল বৰষুণৰ দ্বাৰা অমৃত পান কৰালে আৰু আমাৰ লোহিত সন্দিকৈ প্ৰভু আপোনালোকক দবা পিটা বৰষুণেৰে অমৃত পান কৰালে আৰু আমি অকমান কিনকিনিয়া বৰষুণ দি দিম বুলি আগবাঢ়িছো আৰু ঔ হৰি ঔ ৰাম। গতিকে দবা পিটা বৰষুণ হৈ যোৱাৰ পিছত কিনকিনিয়া বৰষুণ অকমান আৰু আমি আগবঢ়াই দিম বুলি ভাবিছো। ভগৱানৰ বিশেষ কৃপা যে একাদশ স্কন্ধ যি ৰহস্য ভক্তি, ভগৱানে গীতাত কৈছিলে অৰ্জুনক, হে অৰ্জুন, মোৰ জন্ম কৰ্ম মুহুৰে হে গুণ নাম, শ্ৰৱণ কীৰ্তন কৰি বেক অবিশ্ৰাম, মোৰ কথা শ্ৰৱণত কৰি বেক ৰতি, আকে হে বুলয় সখী উত্তম ভকতি। আজি আপুনি মই যিটো ভকতি কৰিছোঁ সেই ভক্তিটোৰ নাম হৈছে উত্তম ভক্তি। ইয়াতকে ওপৰত আৰু ভক্তি নাই বুলি কৈছে। শ্ৰৱণ আৰু কীৰ্তন ধৰ্মই হৈছে উত্তম ভক্তি আৰু একেবাৰে সুলভৰো সুলভ মাৰ্গ। আপোনালোক জানে বেদৰ 3টা মাৰ্গ আছে। এক হৈছে কৰ্ম মাৰ্গ। কৰ্ম মাৰ্গৰ দ্বাৰাও ঈশ্বৰক পাব পাৰি বুলি কৈছে, কিন্তু কৰ্ম মাৰ্গটো কঠিন মাৰ্গ, দুষ্কৰ মাৰ্গ। জ্ঞান মাৰ্গটো ঈশ্বৰক পাব পাৰি বুলি কৈছে, কিন্তু জ্ঞান মাৰ্গটো কঠিন আৰু দুষ্কৰ মাৰ্গ। একেবাৰে সহজ আৰু সুলভ মাৰ্গটো কি? ভক্তি মাৰ্গ, যিটো ব্ৰহ্মাই 4খন মাথাৰে 4খন মূৰেৰে বেদক 3বাৰ প্ৰমাণ কৰিছে, ৰিচাৰ্চ কৰিছে। আৰু ব্ৰহ্মাৰ নিচিনা বিজ্ঞানী এই সংসাৰত কোনো নাছিল। ব্ৰহ্মাই হৈছে 1 নম্বৰ বিজ্ঞানী, কাৰণ 4খন মূৰেৰে তেওঁ ৰিচাৰ্চ কৰিছে, হয়নে বাৰু বাপ? আমি আপুনি এখন মাথাৰে ৰিচাৰ্চ কৰি বিজ্ঞান খটাই কিমান ডাঙৰ ডাঙৰ কাম কৰি দিলোঁ। বোলে আকাশত এৰোপ্লেন উৰাই দিছে মানুহে। কৃপালু বাপাই সমস্ত, মই এটা কথা আপোনালোকক অৱগত কৰি থওঁ যে আমাৰ অসমীয়া শব্দটো অকমান ইমান স্পষ্ট নহ'বও পাৰে দেই। আপোনালোক অকমান ইফাল ইফাল কৰি ল'ব বুলি সেৱা জনাইছোঁ। ঔ হৰি ঔ ৰাম। তাৰমানে আপোনালোক জানে যে আমি বাগানৰ পৰিৱেশৰ পৰা অহা, গতিকে মোৰ অসমীয়া শব্দটো ইফাল ইফাল হৈ যাব পাৰে। আপোনালোক পুনাই ল'ব বুলি আশা ৰাখিছোঁ দেই। কৃষ্ণ। গতিকে ব্ৰহ্মাই 3বাৰ প্ৰমাণ কৰি বেদত কি আছে তেওঁ নিজেই বিচাৰ কৰিলে। বোলে 1খন 2খন মূৰেৰে নহয়, 4খন মূৰেৰে ৰিচাৰ্চ কৰিবলৈ আৰম্ভ কৰিলে। তো বেদত তেওঁ মাত্ৰ 4টা শব্দ পাইছিলে, 4টা আখৰ। অক্ষৰ মানে অবিনাশী শব্দ, অবিনাশী শব্দ দেই বাব, যাৰ বিনাশ নাই। বেদত সি ব্ৰহ্মাই কি পালে? 4খন বেদত 4টা আখৰ মাত্ৰ পালে। কি কি? বোলে না ঋগু, ঋগবেদৰ পৰা নাটো আনিলে। ৰাজৰ্জু, যজুৰ্বেদৰ পৰা ৰাটো আনিলে। বোলে সামেয়া, সামবেদৰ পৰা ইয়াটো আনিলে। বোলে নাৰিগু ৰাজৰ্জু সামেয়া পৰিকৃতিতা অথৰ্বে নৌ মুনিও বদন্তি নাৰায়ণ। বেদৰ ৰহস্যটো, বেদৰ গুপুত বিত্ত নাৰায়ণ নাম সোমাই আছে বেদৰ। এইটো ব্ৰহ্মাই ৰিচাৰ্চ কৰি পাই গ'ল।
আমাৰ গুৰুজনা আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ প্ৰপন্ন শিষ্য মাধৱদেৱে অনুবাদ কৰি কৈছে, সকলোৱে গাব দেই। ইৰাম চাৰিও বেদৰ বৰ্মা দেৱে বেকত কৰিয়া থৈলা নাৰায়ণ বাণী। হেহি নাৰায়ণ নাম শুদ্ধ কৰোৱা আমি চিত্ত হৰি সন্তোষৰ কাৰণ আনন্দ জানি। হৰি সন্তোষৰ কাৰণ আনন্দ জানি। চাৰিও বেদৰ চাৰি অক্ষৰ হাৰ কাঢ়ি আনি ব্ৰহ্মাদেৱে বেকত কৰিয়া থৈলা নাৰায়ণ বাণী। হেহি নাৰায়ণ নাম লয়া শুদ্ধ কৰোঁ আমি চিত্ত কায়া, হৰি সন্তোষৰ কাৰণ আন নজানি। গতিকে কৃপালু বাপাই সমস্ত এই নাম ধৰ্মটো আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰ গুৰুৱে সমস্তৰ কাৰণে বিলাই দিলে। ভকতি ভাণ্ডাৰ দ্বাৰা হ'ব চুৰি, মুকুতি কৈলি উদাস, এক শৰণ হৰিৰ নাম ধৰ্ম, ৰাজা কৰু কৰোহো প্ৰকাশ। ভকতি ভাণ্ডাৰ, ভাণ্ডাৰ মানে হৈছে ভঁৰাল, ভকতি ভাণ্ডাৰ দ্বাৰা মানে দুৱাৰ, ভকতি ভাণ্ডাৰ দ্বাৰা হ'ব চুৰি, মুকুতি কৈলি উদাস, এক শৰণ হৰিৰ নাম ধৰ্ম। নাম ধৰ্ম কি ধৰ্ম বুলি কৈছে? ৰজা ধৰ্ম, হয়নে? আপুনি মই কি ধৰ্ম পালন কৰি আছো? বোলে ৰজাৰ ধৰ্ম। আৰু নাম ধৰ্ম পালন কৰাৰ পিছত আমি আৰু বেলেগ ধৰ্মক বা বেলেগ অনুষ্ঠানক আমি ভয় কৰিবলগীয়া কোনো কথা নাথাকে। গতিকে সেই কৃপালু বাপাই সমস্ত যিজনা গুৰু অৱতাৰ হয় আমাক কৃপা কৰিলে, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ সেইজন পৰম নায়ক হয়, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম অধ্যক্ষ হয়। বোলে প্ৰিন্সিপালৰ কথা কোৱা নাই ইয়াত, স্কুলৰ প্ৰিন্সিপালৰ কথা নাই কোৱা, বোলে পাৰ্লামেণ্টৰ অধ্যক্ষৰ কথা কোৱা নাই। যি অনন্ত কোটি ব্ৰহ্মাণ্ডৰ যিজন পৰম নায়ক, যি যোগেশ্বৰ, যি মহেশ্বৰ, সেই পৰম ঈশ্বৰ কৃষ্ণই আহি শংকৰ স্বৰূপে অৱতাৰ হ'ল। নাৰদক কৈছিলে যে হে নাৰদ, মই পূৰ্ব দিশত অৱতাৰ হ'ম। শ্ৰীমন্ত মীশ্বৰ দেৱ পূৰ্ব দশৈ বিৰজতে, ধৰ্ম সনাতনম য়স্য প্ৰকাশ্য ক্ষিতিমণ্ডলে, অকৃতি কৰ্ম নাশয় সতচঙ্গচ লভয় তে নরহ, ভববন্ধ কৌল মলঞ্চ নাশনম। মই কলিযুগত শংকৰ স্বৰূপে অৱতাৰ হ'ম বুলি কৈছে পূৰ্ব দিশত। তো নাৰদে প্ৰশ্ন কৰিলে, প্ৰভু আপুনি কোনটো সময়ত অৱতাৰ হ'ব? তো ভগৱান কৈছে, হে নাৰদ, বোলে গুপ্তম হৰিয়ম যশ বৈষ্ণৱম বিপুলম কৃতি দেৱতা হৰি শংকৰ ৰূপেণ
নিজ ভক্তি প্রচারয়তে গুপ্তম হৰিয়ম যশ বৈষ্ণৱম বিপুলম কীৰ্তি দেৱতা। যেতিয়া মোৰ হৰিৰ নামটো দেৱতাসকল গুপুত কৰিব, লুকাই দিব, ঢাকি দিব, ঢাকোন দিব, তেতিয়া মই কলিযুগত শংকৰ স্বৰূপে আহি সেই ঢাকোনটো খুলি দিম। সেইকাৰণে ঘোষাত আকৌ অনুবাদ কৰি কৈছে, সকলোৱে গাব। ইয়াদি হয়তো যুগে শুদ্ধ ধৰ্ম হে আছিলে মাত্ৰ হৰি নাম। ও দেৱ হবে গুপ্ত কৰিয়া কৰি হেন হৰিৰ নাম ব্যক্ত কৰি সমস্ত লোক উদ্ধাৰিলা। ও শ্ৰীমন্ত শংকৰে ভাঙিলা হবাৰো পদ। শ্ৰীমন্ত শংকৰে ভাঙিলা হবাৰো পদ। কৃপালু বাপাই সমস্ত আমি সকলোৱে একত্ৰিত হয় সেই পৰম গুৰুক, সেই জগত গুৰুক, অকল পৰম গুৰুৱে নহয়, জগত গুৰু, অকল জগত গুৰুৱে নহয়, মোৰ গুৰু বুলি ভাবিব লাগিব আৰু বেছি আপোন কৰি ল'ব লাগিব, হয়নে? আমি একেলগে সকলোৱে এভাগী সংবৰ্ধনা জনাম গুৰুক দেই। কিন্তু গুৰুক সংবৰ্ধনা জনাবলৈ যাওঁতে হৰিৰূপী ব্ৰহ্মাণ্ডটো লৰি যাব লাগিব। গুৰুৰ নাম, কৃষ্ণ নাম এনেকা ল'বলৈ যাওঁতে সদায় ঊৰ্ধ্ববাহু কৰি ল'ব লাগে দেই। আৰু কৃষ্ণ নাম সদায় ডাকি বোলা ৰাম ৰাম বুলি লিখিছে আমাৰ ভাগৱতত, হয়নে প্ৰভু? আমাৰ গুৰুজনাই মনে মনে বোলা ৰাম ৰাম বুলি লিখিব পাৰিলেহেঁতেন, কিয় লিখা নাই বাৰু? ইয়াৰ ৰহস্যটো আমি পিছত ক'ম, ইয়াৰ ভেদ কৰিব লাগিব ৰহস্যটো। ঈশ্বৰৰ নাম সদায় লাজ ভয় এৰি ল'ব লাগিব, কৃষ্ণ নাম সদায় ডাকি ল'ব কৈছে। আপুনি ধৰি লওক এই অনুষ্ঠানটিৰ এজন ভাল নামাচাৰ্য ধৰি লওক দেই, আপুনি এই অনুষ্ঠানটিৰ ধৰি লওক এজন ভাল ব্যাখ্যাকাৰক, এই অনুষ্ঠানটিৰ ভাল পাঠকী, ভাল সত্ৰাধিকাৰ, A to Z যিকোনো এটা। আপোনাক ধৰি লওক কোনোবা এজন গাঁৱলীয়া অনাক্ষৰিক ভকত লগ পাই গ'ল বজাৰত, পটককৈ তেখেতে ক'লে কৃষ্ণ বাপ বুলি কৈ দিলে, আৰু আপুনি যদি কৈ দিয়ে, তেতিয়া গম পাব আপুনি একো পদৰ যোগ্যতা নাই। ঔ হৰি ঔ ৰাম বোলে কেলে? যাৰ কৃষ্ণ নামত প্ৰেমেই নাই তেওঁ একো পদৰ যোগ্যতা হ'ব নোৱাৰে। গতিকে বাহিৰে ভিতৰে উচ্চ কণ্ঠৰে ক'ব দেই, হৰিৰূপী ব্ৰহ্মাণ্ড লৰি যোৱাকৈ গুৰুৰ নাম ল'ব, কৃষ্ণ নাম। সেইকাৰণে ডাকি বোলা ৰাম ৰাম, ডাকি বোলা ৰাম ৰাম এই কাৰণে লিখিছে, আমাৰ মানে আত্মাটো সাৰ পাই যায় ঈশ্বৰৰ নাম ল'লে। সেইকাৰণে উচ্চ কণ্ঠৰে বাহিৰে ভিতৰে ক'ব, জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ জয়। কি রকম মানুহ রে, আওয়াজে নাই ওলাইছে ওদিকে, আইসকলে মাতেই নাই, হয় নাই বাৰু? অকণমান বাগানীয়া ভাষাটো মিক্স কৰিছোঁ, বেয়া পাব নেকি আপোনাৰ? বুজিবলৈ কিবা অসুবিধা পালে ক'ব দেই। গতিকে উচ্চ কণ্ঠৰে ল'ব লাগিব, ঊৰ্ধ্ববাহু কৰি, যেনেকৈ মহেন্দ্ৰ কন্দলীয়ে লৈছিলে গুৰুৰ নাম।
যেনেকৈ শ্ৰী শ্ৰী মাধৱদেৱে লৈছিলে গুৰুৰ নাম, আমিও তেনেকৈ ল'ব লাগিব। উচ্চ কণ্ঠৰে বাহিৰে ভিতৰে কওক, জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। জয়। কি রকম মানুহ রে, আওয়াজে নাই ওলাইছে। মহেন্দ্র কন্দলীয়ে কৈছে, ইয়ে রাম শুনা সবা সদ পদ নিশ্চয় বচন, শংকৰ দেৱ তময়ী পখিলো শৰণ। শুনা কৰ্ণপুৰ চতুৰ্ভুজ দুয়োজন, নৰোত্তম বৃদ্ধ তুমি পণ্ডিত গহন। ঊৰ্ধ্ববাহু কৰি মই কৰোঁ অংগীকাৰ, শংকৰত পৰে গুৰু নাহিকে আমাৰ। ক্ষুদ্ৰ বুলি যিটো জন কৰৈ তিৰস্কাৰ, আমাৰ ব্ৰাহ্মণ জন্ম হৈ আছোক ধিক্কাৰ। এইটো কোনে কৈছিলে জানেনে? মহেন্দ্ৰ কন্দলীয়ে। মহেন্দ্ৰ কন্দলী জেনেৰেল মানুহ নাছিলে, ব্ৰাহ্মণ আছিলে। তেখেতে কৈছে বোলে, শংকৰম মনুষ্য বুদ্ধি কুৰ্বন্তি যে নৰাধম, তে সৰ্বম নৰকম জান্তি, বোলে যাবৎ চন্দ্ৰ দিবাকৰ। বোলে শংকৰদেৱক কোনোবা যদি মানুহৰ বুদ্ধি কৰিব, সেইজন বোলে কেতিয়ালৈকে নৰকত পৰিব? যেতিয়ালৈকে বোলে চন্দ্ৰ আৰু সূৰ্য পৃথিৱীত থাকিব, তেতিয়ালৈকে তেওঁ এবাৰ এবাৰ বোলে নৰকত পৰিব লাগিব। গতিকে কৃপালু বাপাই সমস্ত ত্ৰিভুৱন বন্দন দৈৱকী নন্দন, জুহৰি মাৰুল কংখ, জগজনতাৰণ দেৱ নাৰায়ণ, শংকৰ তাকেৰি অংশ। কৃষ্ণই হৈছে শংকৰ। ভগৱান অৱতাৰ হয়, ভগৱন্তৰ জন্ম আৰু মৃত্যু নাই বুলি কৈছে। নাহি জন্ম তোমাৰ তথাপি জন্ম ধৰা। ভগৱন্ত যুগে যুগে অৱতাৰ হয়। এবাৰ কলিযুগত শংকৰ স্বৰূপে অৱতাৰ হৈছে। ভগৱন্তৰ জন্ম আৰু মৃত্যু নাই। অৱতাৰ শব্দৰ অৰ্থটো জানিব লাগিব। বোলে অ প্ৰপঞ্চ ইয়াতে প্ৰপঞ্চ, অৱতাৰ নাম অৱতাৰ। অপ্ৰপঞ্চ জগতৰ পৰা প্ৰপঞ্চ জগতলৈ নামি অহাটোকে অৱতাৰ বুলি কৈছে। মোৰ জন্ম আৰু মৃত্যু নাই বুলি কৈছে। মই অজ, কৃষ্ণই অৰ্জুনক কৈছে। আৰু মই সকলোৰ হৃদয়ত থাকোঁ। বোলে সৰ্বস্ব চাহং হৃদি সন্নিবিষ্ট, মই সকলোৰ হৃদয়তে আছোঁ। বোলে সম্পূৰ্ণৰূপে আছোঁ দেই, কম বেছি নহয়। বাহিৰে ভিতৰে জানা সমস্ত ভূততে, অপৰিপূৰ্ণ ৰূপে আছোঁ মই মহেশ্বৰ। যেন জগতত ব্যাপী আছয় আকাশ, হেহিমতে সমস্ততে কৰোঁ প্ৰকাশ। নুচুয় মুক দুখ গুণ জগতৰে, হেহিমতে বিচাৰিবা সমস্ত ভূততে। সমস্ত ভূততে আছোঁ মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰে। ভক্ত প্ৰহ্লাদক নিৰসিংহ ভগৱানে কৈছে বোলে, ঈশ্বৰ সৰ্বে ভূতেষু ভূতাত্মা অৱস্থিত। মই সকলোৰ প্ৰাণীৰ হৃদয়তে আছোঁ। সমস্ত প্ৰাণীৰ মই আত্মা অন্তৰ্যামী, শুভা শুভ ফলদাতা সাক্ষী ৰূপে স্বামী। মই সাক্ষী ৰূপে বোলে হৃদয়ত সকলোৰ বহিয়ে আছোঁ। মোক কোনো দুখও চুব নোৱাৰে, মোক কোনো গুণও চুব নোৱাৰে, মোক কোনো পাপও চুব নোৱাৰে, মোক কোনো পুণ্যও চুব নোৱাৰে। বোলে প্ৰাণীবিলাক পাপ কৰিব, ভুক্তভোগী তেওঁ নিজে হ'ব। তেওঁৰ শৰীৰহে
পাপৰ ভুক্তভোগী হ'ব। আৰু কোনোবা যদি পুণ্য কৰিছে বোলে পুণ্যৰ ভাগটো তেওঁই বোলে ভোগ কৰিব লাগিব, বোলে পাপ আৰু পুণ্যৰ লগত মোৰ কানেক্টেড নাই, বোলে কানেকশ্যনে নাই। মোক এটাই বস্তু লাগে যে মোক ভক্তি কিমান কৰিছে সেইটোৱে মোৰ দৰকাৰী বস্তু। আৰু ভক্তিৰ অনুগ্ৰহত তেওঁক, ভক্তিৰ অনুপাতে তেওঁক মই মোৰ কৃপা বৰ্ষণ কৰি থাকোঁ বুলি কৈছে ভগৱানে। ভক্তি যাৰ বেছি থাকিব তেওঁকে ভগৱান কৃপা কৰিব। ভক্তি মানে কি এই কথাটো জানিব লাগিব, হয়নে বাৰু? ভক্তি লিকুইড বস্তু নে জুলীয়া বস্তু নে গোটা বস্তু নে কি বস্তু? ভক্তিৰ কথাটো আমি প্ৰথমে জানি ল'ব লাগিব। তো নাৰদ ভক্তি সূত্ৰত ভক্তিৰ সংজ্ঞা, ভক্তিৰ মত প্ৰদৰ্শন কৰি নাৰদে কৈছে বোলে সা ভক্তি প্ৰেম ৰূপা, ভক্তি প্ৰেম ৰূপ। আৰু কৈছে নাৰদে বোলে নাৰদস্তু তদৰ্পিতা খিলাচাৰ্তা তদ বিস্মৰণে ব্যাকুল। নাৰদ ভক্তি সূত্ৰত নাৰদে কৈছে যে সমস্ত কৰ্ম, সমস্ত ক্ৰিয়া আমি কৃষ্ণৰ চৰণত অৰ্পণ কৰি দিয়াটোকে ভক্তি বুলি কৈছে। ধন জন পুত্ৰ পৰিবাৰ মান সন্মান প্ৰতিষ্ঠা যি পাইছোঁ সমস্তখিনি কাক অৰ্পণ কৰিবলৈ কৈছে? কৃষ্ণক অৰ্পণ কৰিবলৈ কৈছে। আৰু কৃষ্ণক অৰ্পণ কৰাৰ পিছতো কৃষ্ণক পাবৰ কাৰণে আমাৰ হৃদয়টোত যদি ব্যাকুল হৈ থাকে সেইটোকে ভক্তি বুলি কোৱা হয়। ঔ হৰি ঔ ৰাম। গতিকে ভগৱান অৱতাৰ হয়। ভগৱান অৱতাৰ হোৱাৰ কেইটামান মুখ্য কাৰণ আছে। এক নম্বৰ হৈছে দুষ্টক দমন। মানে আঁচনি তিনিটা আছে। প্ৰথম আঁচনিটো হৈছে দুষ্টক দমন, শান্তক পালন আৰু ধৰ্ম সংস্থাপন। এই তিনিটা মুখ্য আঁচনি লৈ ভগৱান অৱতাৰ হয়। আৰু বিভিন্ন কাৰণ আছে ভগৱান অৱতাৰ হোৱাৰ। উদাহৰণস্বৰূপে ভগৱন্তৰ বৈকুণ্ঠত এনেকুৱা এনেকুৱা গুণ আছে যিবিলাক গুণ নিৰৰ্থক বৈকুণ্ঠত পৰি আছে, মানে ইউজ হোৱা নাই, ব্যৱহাৰ হোৱা নাই। সেই গুণবিলাক বৈকুণ্ঠত নিৰৰ্থক পৰি আছে, এনেই ব্যৱহাৰ নোহোৱাকৈ বৈকুণ্ঠত পৰি আছে। যেনেকৈ কৃপাৰ গুণ। বোলে ভগৱান বৈকুণ্ঠত কৃপা কাক কৰিব? কাৰণ বৈকুণ্ঠত সকলোৱে অবলাত্মা বিবলাত্মা সকলোৱে মুক্ত জীৱ, চতুৰ্ভুজ ৰূপ। তো ভগৱান কৃপা গুণটোনো কাক কৰিব? তো সেই গুণটো মানে বৈকুণ্ঠত নিৰৰ্থক পৰি আছে। যেনেকৈ দয়াৰ গুণ, দয়া ভগৱান বৈকুণ্ঠত কাক কৰিব? তাৰ জীৱাত্মাবিলাক চব পৰমাত্মাৰ লগত সালুক্য সাযুজ্য সামীপ্য এনেকুৱা পাঁচটা মুক্তি পায়, ভগৱন্তৰ লগত এক, ভগৱন্তৰ লোকত বাস কৰে, ভগৱন্তৰ লগত বিলীন হৈ যায়, ভগৱন্তৰ স্বৰূপ লাভ কৰে। এনেকুৱা এনেকুৱা পাঁচবিধ মুক্তি আছে। তো ভগৱান মানে বৈকুণ্ঠত দয়া কাক কৰিব? তো ভগৱন্তই ভাবিছে যে মই এই দয়া যিটো মোৰ গুণ, কৃপাৰ যিটো গুণ, এই গুণবিলাকক মই সাৰ্থক কৰিবৰ কাৰণে মই অৱতাৰ হ'ব লাগিব আৰু মই লীলা কৰিব লাগিব। ভগৱান সেইকাৰণে ভগৱন্ত ইচ্ছা কৰি জয় আৰু বিজয়ক সাপ দিয়াই দিলে, হয়নে? এ মুনিগণ এৰা তাপ আমিহে দিয়াইলো সাপ। মুনিগণ এৰা তাপ, তোমালোক দুখ নকৰিবা, মই নিজে ইচ্ছা কৰি কি কৰিলো? ঋষি সাপ দিলো। কাৰণ গোটেই বস্তুটো ঈশ্বৰৰ ইচ্ছাতে হৈ আছে। বোলে যদা যদৈস্য ধৰ্মৈস্য ক্ষয়ো বৃদ্ধিস্য পাপো মনঃ তদা তু ভগবানীস্য আত্মনম সৃজন্তে হরি। যদা যদৈস্য ধর্মৈস্য ক্ষয়ো বৃদ্ধিস্য পাপো মনঃ তদা তু ভগবান ঈশো আত্মনম সৃজন্তে হরি। ভগবান নিজকে নিজে সৃষ্টি কৰি লয় লীলাৰ কাৰণে।
যে মই মৎস্য, মই কুৰ্ম, মই নৰসিংহ, চৰাচৰ জগতখন মোৰ হয়। বোলে বিষ্ণু ইদম জগত, গোটেই জগতখন কাৰ? বোলে ভগৱানৰ। ভগৱান কৈছে যে মোৰ গোটেই জগতখন মোৰে হয়, আৰু গোটেই জগতত মই ব্যাপী আছো বুলি কৈছে। বোলে বেবেষ্টি ইতি বিষ্ণু, মই ব্যাপক হিচাপে আছো। সেইকাৰণে আমাৰ মাধৱদেৱে ঘোষাত আকৌ লিখিছে, ঐ ভক্ত ঈশ্বৰ কৃষ্ণ, হয়নে বাৰু? কি মতে পুজিবা তাংক, ব্যাপকত কিবা বিসৰ্জন, এটা বন্ত মূৰ্তি শূন্য, কেন মতে চিন্তিবাহা, ৰাম বুলি শুধ কৰা মন, ৰাম বুলি শুধ কৰা মন।